চিনেমা পৰিচালক ভূপেন হাজৰিকাৰ প্ৰথমখন চিনেমা এৰাবাটৰ সুৰ। 1956 চনত মুক্তি পোৱা এইখন আছিল প্ৰথম অসমীয়া মিউজিকেল চিনেমা। এই চিনেমাখনৰ বাবেই লতা মংগেশকাৰে গাইছিল লগতে ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি সাগৰ সংগমত কটনা সাঁতুৰিলো গীতটো এই চিনেমাখনত ব্যৱহাৰ কৰা হৈছিল। ডক্টৰ ভূপেন হাজৰিকাই নিজেই প্ৰযোজনা কৰা এই চিনেমাখনৰ বাজেট আছিল প্ৰায় 50,000 টকা। পৰিচালনাৰ দিশটোত তেওঁক বিশেষভাৱে সহায় কৰিছিল পত্নী প্ৰিয়ম হাজৰিকাই। প্ৰখ্যাত চিনেমা পৰিচালক ঋষিকেশ মুখাৰ্জীয়ে সম্পাদনা কৰা এৰাবাটৰ সুৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চৰ্চিত হৈছিল। এইখন চিনেমাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ভুজলুং কাকা নামৰ বিখ্যাত চৰিত্ৰটোত অভিনয় কৰিছিল।